নমস্কাৰ স্মাউনি হেলম ধেমাজি চিমেণ্ট চাপৰিৰ পৰা মই স্মাউনি আপোনালোক সকলোকে পুনৰবাৰ আমাৰ আন এটি নতুন ভিডিঅ'ত আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰিম আপোনালোকে আগৰ ভিডিঅ'ৰ দৰে আজি ভিডিঅ'টো চাই ভাল পাব আৰু আজি মই আপোনালোকৰ বাবে খুব ধুনীয়া ধুনীয়া নতুন নতুন কালেকশ্যন লৈ আহিছোঁ। গতিকে আপোনালোকে ভিডিঅ'টো কোনো স্কিপ নকৰাকৈ শেষলৈকে চাব আৰু আমাৰ ভিডিঅ' চাই যদি ভাল পায় তেতিয়াহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু পেজটো যদি ফ'ল' কৰা নাই তেতিয়াহ'লে ফ'ল' কৰি ল'ব, যাতে আমি ভিডিঅ'সমূহ যেতিয়াই দিম তেতিয়া আপোনালোকে আমাৰ ভিডিঅ'সমূহ চাই আমাৰ পৰা ধুনীয়া ধুনীয়া কাপোৰবোৰ আপোনালোকে ল'ব পাৰিব। আৰু যিসকলে আমাৰ কালেকশ্যন নিজে আহি চাব বিচাৰে আহিব পাৰিব। আপোনালোকে আমাৰ এড্ৰেছ হৈছে ধেমাজি ডিষ্ট্ৰিক্ট চিমেণ্ট চাপৰি। আৰু যিসকলে অনলাইন যোগে ল'ব খোজে অনলাইন পে'মেণ্ট কৰি আপোনালোকে অসমৰ যিকোনো জেগা পায় DTDC আৰু পোষ্ট অফিচ যোগে ল'ব পাৰিব। আৰু অসমৰ বাহিৰৰ পৰা যদি ল'ম বুলি ভাবে তেতিয়াও ল'ব পাৰিব, কিন্তু অসমৰ বাহিৰত হ'লে মানে এক্সট্ৰা শ্বিপিং আহিব। আৰু কোনোবা যদি আমাৰ পৰা হ'লচেলো ল'ম বুলি ভাবে তেতিয়াহ'লে আমাৰ পৰা হ'লচেলো ল'ব পাৰিব, আমাৰ হ'লচেলো দিয়া হয়। আৰু আমাৰ পৰা আপোনালোকে হ'লচেলত হওক বা ৰিটেইলত হওক বহুত ৰেহাই মূল্যত পাব। গতিকে আপোনালোকে যদি ল'ম বুলি ভাবে তেতিয়াহ'লে আমাক হোৱাটছআপ কৰিব। আমাৰ হোৱাটছআপ নাম্বাৰ হৈছে 9706519128। এই নাম্বাৰত আপোনালোকে আমাক হোৱাটছআপ কৰিব। ঠিক আছে, তেতিয়াহ'লে বৰ বেছি পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰি যাওঁ। আজি মই পোনপ্ৰথমে খুব ধুনীয়া ৰেড কালাৰ যোৱাৰ সৈতে ভিডিঅ'টো আৰম্ভ কৰিব লৈছোঁ। এইখন চাওক বহুত ধুনীয়া। এইখন হৈছে চাদৰখন। চাদৰৰ ওচৰত ডিজাইনটো এনেদৰে থাকিব, খুব ধুনীয়াকৈ এনেকৈ বিচনী ঘাই কৰি ডাবুল ঘাই কৰি দিয়া থাকিব, বহুত ধুনীয়া চাদৰ। আৰু চাদৰখনৰ গোটেই গাতে এনেকৈ দুটা দুটাকৈ দুটা বচা থাকিব, আহল বহল ধুনীয়া। আৰু এইখন আহিব মেখেলাখন। এইখন আহিব মেখেলাখনো আঁতৰিবলৈ কাম কৰা থাকিব আৰু ইয়াৰ কামখিনি প্ৰতিনিধি কৰা হৈছে। আৰু এইকেইটা আহিব ছাইডৰ পটি, ছাইডৰ পটিকেইটা এনেদৰে আহিব, খুব ধুনীয়াকৈ এনেকৈ কৰা থাকিব। আৰু এইখন আহিব ব্লাউজৰ পিচ আৰু হাতত দিবৰ কাৰণে এটা পটি থাকিব। আৰু এই কাপোৰযোৰ ল'ব পাৰিব আপোনালোকে মাত্ৰ আমাৰ পৰা 2800 ল'ব পাৰিব। আৰু কাপোৰযোৰ যদি আপোনালোকৰ পচন্দৰ ভিতৰত পৰে তেতিয়াহ'লে স্ক্ৰীনশ্বট মাৰি আমালৈ হোৱাটছআপ কৰিব। আৰু নেক্সট এযোৰ দেখুৱাব লৈছোঁ, খুব ধুনীয়া স্কাই ব্লু কালাৰ যোৰা এযোৰ দেখুৱাব লৈছোঁ। এইখন চাওক বহুত ধুনীয়া। এইখন হৈছে চাদৰখন। চাদৰৰ ওচৰত ডিজাইনটো এনেদৰে থাকিব, খুব ধুনীয়াকৈ এনেকৈ ভকেটিফাই কৰি মাল্টি কালাৰ দি কাম কৰা থাকিব। বহুত ধুনীয়া ফিনিচিং, কোৱালিটি বহুত ভাল পাব আপোনালোকে। আৰু চাদৰখনৰ গোটেই গাতে এনেদৰে তিনিটাকৈ ঘন ঘনকৈ দুটা বচা থাকিব। আৰু এইখন আহিব মেখেলাখন। এইখন চাওক এইখন আহিব মেখেলাখনো আঁতৰিবলৈ কাম কৰা থাকিব, ইয়াৰ কামখিনি প্ৰতিনিধি কৰা হৈছে। আৰু এইকেইটা আহিব ছাইডৰ পটি, ছাইডৰ পটিকে খুব ধুনীয়াকৈ এনেদৰে মাল্টি কালাৰ দি কাম কৰা থাকিব। আৰু এইখন আহিব ব্লাউজৰ পিচ, হাতত দিবৰ কাৰণে এনেদৰে আছে এটা পটি থাকিব। আৰু এই কাপোৰযোৰ ল'ব পাৰিব আপোনালোকে 2800। আৰু কাপোৰযোৰ যদি আপোনালোকৰ পচন্দৰ ভিতৰত পৰে তেতিয়াহ'লে স্ক্ৰীনশ্বট মাৰি আমালৈ হোৱাটছআপ কৰিব। আৰু নেক্সট এযোৰ দেখুৱাব লৈছোঁ। এইখন চাওক, এইখন আহিব চাদৰখন। চাদৰৰ ওচৰত ডিজাইনটো এনেদৰে থাকিব, খুব ধুনীয়াকৈ বিচনী ঘাই কৰি এনেকৈ মাল্টি কালাৰ দি কাম কৰা থাকিব, বহুত ধুনীয়া। আৰু চাদৰখনৰ গোটেই গাতে এনেকৈ দুটা বচা থাকিব। আৰু এইখন আহিব মেখেলাখন। এইখন চাওক এইখন আহিব মেখেলাখনো আঁতৰিবলৈ কাম কৰা থাকিব। আৰু ইয়াৰ কামখিনি প্ৰতিনিধি কৰা হৈছে। আৰু এইকেইটা আহিব ছাইডৰ পটি, এইকেইটা চাওক এইকেইটা আহিব ছাইডৰ পটি। আৰু এইখন ব্লাউজৰ পিচ, আৰু ব্লাউজৰ হাতত দিব কাৰণে এটা পটি থাকিব। আৰু এই কাপোৰযোৰ ল'ব পাৰিব আপোনালোকে 2800। আৰু কাপোৰযোৰ যদি আপোনালোকৰ পচন্দৰ ভিতৰত পৰে তেতিয়াহ'লে স্ক্ৰীনশ্বট মাৰি আমালৈ হোৱাটছআপ কৰিব। আৰু নেক্সট এযোৰ দেখুৱাব লৈছোঁ, খুব ধুনীয়া এযোৰ গ্ৰীণ কালাৰ এযোৰ দেখুৱাব লৈছোঁ। এইখন চাওক, এইখন আহিব চাদৰখন। চাদৰখন আচলৰ ডিজাইনটো এনেদৰে থাকিব, খুব ধুনীয়াকৈ বিচনী ঘাই কৰি এনেদৰে মাল্টি কালাৰ দি কাম কৰা থাকিব, বহুত ধুনীয়া। কোৱালিটি বহুত ভাল, বহুত ফিনিচিং বহুত ধুনীয়া। আৰু চাদৰখনৰ গোটেই গাতে এনেকৈ তিনিটাকৈ দুটা বচা থাকিব। আৰু এইখন আহিব মেখেলাখন। মেখেলাখনো আঁতৰিবলৈ কাম কৰা থাকিব, আৰু ইয়াৰ কামখিনি প্ৰতিনিধি কৰা হৈছে। আৰু এইকেইটা আহিব ছাইডৰ পটি, ছাইডৰ পটিকে এনেদৰে আহিব, বহুত ধুনীয়া। আৰু এইখন আহিব ব্লাউজৰ পিচ, আৰু হাতত দিবৰ কাৰণে এটা পটি থাকিব। আৰু এই কাপোৰযোৰ ল'ব পাৰিব আপোনালোকে 2800। আৰু নেক্সট দেখুৱাব লৈছোঁ, খুব ধুনীয়া এযোৰ ৰাণী পিংকৰ যোৰা এযোৰ দেখুৱাব লৈছোঁ। এইখন চাওক চাদৰখন, এইখন হৈছে চাদৰখন। চাদৰৰ আচলত ডিজাইনটো খুব ধুনীয়াকৈ এনেকৈ ভকেটিফাই কৰি ডাবুল ঘাই কৰি দিয়া থাকিব, আৰু খুব ধুনীয়াকৈ মাল্টি কালাৰ দি কাম কৰা থাকিব। আৰু চাদৰখনৰ গোটেই গাত এনেকৈ তিনিটাকৈ দুটা বচা থাকিব। আৰু এইখন আহিব মেখেলাখন। মেখেলাখন আঁতৰিবলৈ কাম কৰা থাকিব, ইয়াৰ কামখিনি প্ৰতিনিধি কৰা হৈছে। আৰু এইকেইটা আহিব ছাইডৰ পটিকেইটা এনেদৰে আহিব, বহুত ধুনীয়া। আৰু এইখন আহিব ব্লাউজৰ পিচ, আৰু হাতত দিবৰ কাৰণে এটা পটি থাকিব। আৰু এই কাপোৰযোৰ ল'ব পাৰিব আপোনালোকে 2700। আৰু নেক্সট দেখুৱাব লৈছোঁ, খুব ধুনীয়া এযোৰ ৰয়েল ব্লু যোৰা এযোৰ দেখুৱাব লৈছোঁ। এইখন চাওক
এইখন হৈছে চাদৰখন। চাদৰ আচল ডিজাইনটো খুব ধুনীয়াকৈ এনেকৈ বিচনী ঘাই কৰি ডাবুল ঘাই কৰি থাকিব আৰু খুব ধুনীয়াকৈ এনেদৰে কাম কৰা থাকিব। আৰু চাদৰখনৰ গোটেই গাতে এনেকৈ দুটাকৈ বুটা বচা থাকিব। আৰু এইখন আহিব মেখেলাখন। এইখন আহিব মেখেলাখন আঁতৰিবলৈ কাম কৰা থাকিব। আৰু এইকেইটা আহিব চাইডৰ পতি। চাইডৰ পতিটা এনেদৰে আহিব খুব ধুনীয়াকৈ। আৰু এইখন আহিব ব্লাউজৰ পিচ, হাতত দিবৰ কাৰণে এটা পতি থাকিব। আৰু এই কাপোৰযোৰ ল'ব পাৰিব আপোনালোকে 2700। আৰু কাপোৰযোৰ যদি আপোনালোকৰ পচন্দৰ ভিতৰত পৰে তেতিয়াহ'লে স্ক্ৰীনশ্বট মাৰি আমালৈ হোৱাটছআপ কৰিব। আৰু নেক্সট এযোৰ দেখুৱাব লৈছোঁ, খুব ধুনীয়া এযোৰ গেৰুৱা এযোৰ দেখুৱাব লৈছোঁ। এইখন চাওক। এইখন হৈছে চাদৰখন। চাদৰৰ মাজত এনেদৰে খুব ধুনীয়াকৈ গেৰ এনেদৰে কৰা থাকিব, মাল্টি কালাৰ দি খুব ধুনীয়াকৈ কৰা থাকিব। আৰু আচলৰ ডিজাইনটো এনেদৰে থাকিব, খুব ধুনীয়াকৈ বিচনী ঘাই কৰি মাল্টি কালাৰতে কাম কৰা থাকিব। আৰু চাদৰখনৰ গোটেই গাতে পূৰা হেভিকৈ এনেকৈ ঘনকৈ বুটা বচা থাকিব। আৰু এইখন আহিব মেখেলাখন। মেখেলাখন আঁতৰিবলৈ কাম কৰা থাকিব। ইয়াৰ কামখিনি পতিনটা দি কৰা হৈছে। আৰু কাপোৰযোৰ বহুত ধুনীয়া, বহুত গৰম লগা। আৰু এইখন আহিব ব্লাউজৰ পিচ। আৰু এই কাপোৰযোৰ ল'ব পাৰিব আপোনালোকে 2500 টকাত। আৰু কাপোৰযোৰ যদি আপোনালোকৰ পচন্দৰ ভিতৰত পৰে তেতিয়াহ'লে স্ক্ৰীনশ্বট মাৰি আমালৈ হোৱাটছআপ কৰিব। আৰু নেক্সট এযোৰ দেখুৱাব লৈছোঁ, খুব ধুনীয়া এযোৰ হোৱাইট কালাৰ যোৰা এযোৰ দেখুৱাব লৈছোঁ। এইখন চাওক। এইখন হৈছে চাদৰখন, বহুত ধুনীয়া। এইখন চাওক। চাদৰ আচলৰ ডিজাইনটো খুব ধুনীয়াকৈ এনেদৰে কাম কৰা থাকিব। আৰু চাদৰখন আপোনাৰ চেল্ফ ডিজাইনত আহিব। বাৰীটোত এনেদৰে খুব ধুনীয়াকৈ এনেদৰে কাম কৰা থাকিব। আৰু চাদৰখনৰ গোটেই গাতে এনেকৈ বুটা বচা থাকিব ঘনকৈ, বহুত ধুনীয়া। আৰু এইখন আহিব মেখেলাখন। মেখেলাখনো আঁতৰিবলৈ কাম কৰা থাকিব। ইয়াৰ কামখিনি পতিনটা দি কৰা হৈছে। আৰু এইখন হৈছে ব্লাউজৰ পিচ। আৰু হাতত দিবৰ কাৰণে এনেদৰে এটা পতি থাকিব। আৰু এই কাপোৰযোৰ ল'ব পাৰিব আপোনালোকে 3600 টকাত। আৰু কাপোৰযোৰ যদি আপোনালোকৰ পচন্দৰ ভিতৰত পৰে তেতিয়াহ'লে স্ক্ৰীনশ্বট মাৰি আমালৈ হোৱাটছআপ কৰিব। আৰু নেক্সট এযোৰ দেখুৱাব লৈছোঁ, খুব ধুনীয়া এযোৰ ৰেড কালাৰ যোৰা এযোৰ দেখুৱাব লৈছোঁ। এইখন চাওক। এইখন আহিব চাদৰখন। চাদৰ আচলৰ ডিজাইনটো খুব ধুনীয়াকৈ এনেকৈ বিচনী ঘাই কৰি ডাবুল ঘাই কৰি দিয়া থাকিব। আৰু ওপৰত এনেদৰে সৰু পাহাৰ ডিজাইন কৰি দিয়া হৈছে। আৰু খুব ধুনীয়াকৈ মাল্টি কালাৰ দি কাম কৰা হৈছে। আৰু চাদৰখনৰ গোটেই গাতে এনেদৰে কাম কৰা থাকিব। আৰু এইখন আহিব মেখেলাখন। মেখেলাখন আঁতৰিবলৈ কাম কৰা থাকিব। আৰু এইকেইটা আহিব চাইডৰ পতি। এনেদৰে আহিব খুব ধুনীয়াকৈ ফুল পতি কৰি দিয়া হৈছে, বহুত ধুনীয়া। আৰু এইখন আহিব ব্লাউজৰ পিচ। আৰু হাতত দিবৰ কাৰণে এটা পতি থাকিব। আৰু এই কাপোৰযোৰ ল'ব পাৰিব আপোনালোকে 3600 টকাত। আৰু কাপোৰযোৰ যদি আপোনালোকৰ পচন্দৰ ভিতৰত পৰে তেতিয়াহ'লে স্ক্ৰীনশ্বট মাৰি আমালৈ হোৱাটছআপ কৰিব। আৰু নেক্সট দেখুৱাব লৈছোঁ, খুব ধুনীয়া এযোৰ টচৰ ৰিহা চাদৰ দেখুৱাব লৈছোঁ। এইখন চাওক। বহুত ধুনীয়াকৈ এনেকৈ আঁচলত খুব ধুনীয়াকৈ ৰঙাই দি কেঁচ বচা থাকিব। আহল বহল ধুনীয়া, কোৱালিটি বহুত ভাল পাব। আৰু এই চাদৰখন ল'ব পাৰিব আপোনালোকে 2000 টকাত। আৰু কেইটামান মই এনেই ওপৰৰ পৰা দেখুৱাই দিছোঁ। এইখন চাওক, বহুত ধুনীয়া। এইখন চাওক। আৰু নেক্সট এখন দেখুৱাই দিছোঁ, এইখন আৰু এইখন দেখুৱাই দিছোঁ, বহুত ধুনীয়া। এনেই ওপৰৰ পৰা দেখুৱাই দিছোঁ। আৰু আপোনালোকে সেই চাদৰকেইখন 2000 টকাত ল'ব পাৰিব। আৰু নেক্সট দেখুৱাব লৈছোঁ, খুব ধুনীয়া এযোৰ টচৰ মেখেলা দেখুৱাই লৈছোঁ, ওখ মেখেলা। এইখন চাওক, টচৰ মেখেলা। এইখন বহুত ধুনীয়া, কোৱালিটি বহুত ভাল পাব আপোনালোকে। এইখনো ল'ব পাৰিব আপোনালোকে 2000 টকাত। এনেই কেইখনমান মই ওপৰৰ পৰা দেখুৱাই দিছোঁ, কোৱালিটি বহুত ভাল। এইখন চাওক, বহুত ধুনীয়া। আৰু এইখনত আপোনালোকে 2000 টকাকৈ ল'ব পাৰিব। আৰু নেক্সট দেখুৱাব লৈছোঁ, খুব ধুনীয়া টচৰ গামোচা দেখুৱাব লৈছোঁ। এইখন চাওক। ফুলটো এনেদৰে থাকিব, খুব ধুনীয়াকৈ এনেকৈ কাম কৰা থাকিব। আৰু গোটেই গাতে এনেদৰে বুটা বচা থাকিব। আৰু এইখন ল'ব পাৰিব আপোনালোকে 1500 টকাত। আৰু দুখনমান মই এনেই দেখুৱাই দিছোঁ, ফুলবোৰ এনেদৰে দেখুৱাই দিছোঁ। এইখন চাওক, বহুত ধুনীয়া। আৰু এইখনো ল'ব পাৰিব আপোনালোকে 1500 টকাত। আৰু নেক্সট এখন দেখুৱাই দিছোঁ, এইখন চাওক, বহুত ধুনীয়া। এইখন ফুলটো বহুত ধুনীয়া। আৰু এইখনো ল'ব পাৰিব আপোনালোকে 1500 টকাত। আহল বহল ধুনীয়া দীঘল। আৰু এইখনো ল'ব পাৰিব আপোনালোকে 1500 টকা। আৰু নেক্সট দেখুৱাব লৈছোঁ, খুব ধুনীয়া এযোৰ নাচনী ৰিহা, টচৰ নাচনী ৰিহা দেখুৱাব লৈছোঁ। এইখন চাওক, বহুত ধুনীয়া, কোৱালিটি আপোনালোকে বহুত ভাল পাব। আৰু আচলত খুব ধুনীয়াকৈ কেঁচ বচা থাকিব, বহুত ধুনীয়া, কোৱালিটি আপোনালোকে বহুত ভাল পাব। আৰু এইখন ল'ব পাৰিব আপোনালোকে 1700 ল'ব পাৰিব। আৰু এনেই দুখনমান মই ওপৰৰ পৰা দেখুৱাই দিছোঁ। এইখন চাওক, বহুত ধুনীয়া কোৱালিটি। এইখন পিয়ৰ মাটিশালত পোৱা। আৰু এইখনো ল'ব পাৰিব আপোনালোকে 1700। আৰু
ভিডিঅ'টো আজি ইমানেই আছিলে। আশা কৰিম আপোনালোকে ভিডিঅ'টো চাই ভাল পাব আৰু আমাৰ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ জনাইছোঁ আৰু নেক্সট এটা নতুন ভিডিঅ' লগ পোৱাৰ আশাৰে আজিলৈ আহিছোঁ।